বিজেপি গভৰ্ণমেণ্ট ফৰ্ম নোহোৱাৰ আগত 2014 চনৰ পূৰ্বে তেওঁলোকৰ প্ৰতিশ্ৰুতি কি আছিলে তিৱা ৰাভা আৰু মিচিঙক ষষ্ঠ অনুসূচিত স্বায়ত্ত শাসন প্ৰদান কৰা। কিন্তু এই বিষয়ত আজি অসমৰ বিধানসভাৰ মজিয়াতে হওক বা কেন্দ্ৰ চৰকাৰৰ সদনৰ মজিয়াতে হওক কেইবাৰ এই বিষয়ত আলোচনা কৰা হ'ল। আলোচনা হ'ব লাগিছিলে তিৱা ৰাভা মিচিঙৰ ষষ্ঠ অনুসূচিত স্বায়ত্ত শাসন কেনেকৈ প্ৰদান কৰিব পাৰোঁ, বা অসমৰ যিটো নেকি আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লক, যদি আমাৰ বেল এণ্ড ব্লকত অবৈধভাৱে বেআইনীভাৱে ভূমি দখল কৰি থকা সেই অনাখিলঞ্জীয়াসকল কেনেদৰে মানে ইয়াৰ পৰা বহিষ্কাৰ কৰিব পৰা যায়, সেই সন্দৰ্ভত আলোচনা হ'ব লাগিছিলে সদনৰ মজিয়াত। কিন্তু আলোচনা হৈ আছে আজি অসমৰ খিলঞ্জীয়াৰ মাজত খিলঞ্জীয়াৰ এটা যুদ্ধ অসম চৰকাৰে এটা আৰম্ভ কৰিছে। এইটো সম্পূৰ্ণ এটা চৰকাৰী এটা মানে ষড়যন্ত্ৰ হয়। খিলঞ্জীয়াৰ মাজত খিলঞ্জীয়া যুদ্ধ কৰা এটা চৰকাৰী ষড়যন্ত্ৰ হয়, যিটো চৰকাৰী ষড়যন্ত্ৰ আমি নামানো। আৰু আমাৰ স্পষ্ট কথা যে আমাৰ বৰ্তমান হৈছে 14টা যিটো ট্ৰাইবেল আছে তাৰে আমাৰ পৰিচয় হৈছে 45 to 50 লাখ। এই 45 to 50 লাখৰ ওপৰত যদি 1.5 কোটি বা 2 কোটি জনসংখ্যা যদি জাপি দিয়ে, 6 জনসংখ্যা হৈছে 1.5 কোটি to 2 crore। যদি আমাৰ পৰা যদি জাপি দিয়ে তা আমাৰ অৱস্থা কি হ'ব? আমাৰ ভূমি সুৰক্ষাৰ কথা আহি পৰিছে, আমি অসুৰক্ষিত হ'ম। অসমৰ ভূমিতে যাতে আমি ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী যাতে আমি অসুৰক্ষিত আমি অনুভৱ কৰিছোঁ। আৰু সেইবাবে আজি এই চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আজি আৰম্ভ আমি যোৱা 2 ডিচেম্বৰ কৰিছোঁ আমি তিৱা ছাত্ৰ সন্থাই। এয়া ছেকেণ্ড কাৰ্যসূচী। তৃতীয় কাৰ্যসূচী ইয়াতকৈ ভয়ানক হ'ব। আমাৰ স্পষ্ট কথা, তেওঁলোকে যিটো বিল আনিছে এই বিলটো উঠাই লওক, অন্যথা আমি অসম কমাই তুলিম, মধ্য অসম কমাই তুলিম। আমাৰ স্পষ্ট কথা এইটো। সদৌতীয়া ছাত্ৰ সন্থাৰ আহ্বানত আজি জাগিৰোড অঞ্চলত আমি এটি জোৰ সমদৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। কিয়নো যোৱা 29 নৱেম্বৰ তাৰিখে অসম বিধানসভাত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰীয়াৰ নেতৃত্বত এখনি মন্ত্ৰীগোটে এখনি প্ৰতিবেদন দাখিল কৰিছে যে অসমত জনবহুল 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰা হৈছে, যিটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। কিয়নো আপোনালোকে জানে যে অসমত যি 14টা জনগোষ্ঠী আছে, টোটেল পপুলেশ্যন হৈছে 45 পৰা 50 লাখ। কিন্তু যিকেইটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে চৰকাৰে বৰ্তমান তেওঁলোক প্ৰায় 1.5 কোটি। গতিকে আমি এই 1.5 কোটি আগবঢ়া জনবহুল জনসংখ্যাৰ লোকসকলৰ লগত আমি ফেৰ মাৰিব নোৱাৰোঁ। গতিকে আমি এই বিলৰ বিৰোধিতা কৰি আজি আমি এই জোৰ সমদৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছোঁ।